হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপি হোম আছামলৈ। ইতিমধ্যে আপোনালোকে জানে যে 2025 চনত বা 2024 চনত বা 2023 চনত এই গোটেইখিনি সময়ছোৱাত চৰকাৰে আমাৰ শিক্ষা বিভাগৰ বিভিন্ন কেটেগৰীৰ শিক্ষকৰ পদত নিযুক্তি দিছিল আৰু গ্ৰেজুৱেট টিচাৰেই হওক বা আমাৰ পষ্ট গ্ৰেজুৱেট টিচাৰেই হওক বা LP UPত যিখিনি আমাৰ LP UP লেভেলৰ ভেকেঞ্চি আছে সেইখিনিও চৰকাৰে ফিল আপ কৰিছিল। গতিকে ৰিচেণ্টলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত নতুন নিযুক্তি সম্পৰ্কত কি মন্তব্য ৰাখিছিল বা অহা 3 বছৰত চৰকাৰে আৰু কিমান নিযুক্তি শিক্ষা বিভাগত দিয়াৰ সম্ভাৱনা আছে এই সম্পৰ্কত তেখেতে এটা মন্তব্য দাঙি ধৰিছিল। সেইখিনি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভেকেঞ্চি আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আহক এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল শিক্ষা বিভাগৰ নতুন নিযুক্তি সন্দৰ্ভত। প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব, অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ। অৰ্থাৎ অসমৰ যুৱক সমাজক আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ। আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম, কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নকৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব, অনলি ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ। অৰ্থাৎ অসমৰ যুৱক সমাজক আশাৰ বন্তি গছি